আচলতে এক আতংকময় পৰিৱেশ আমি লক্ষ্য কৰিছোঁ কৃষক সমাজৰ মাজত। কৃষক সমাজ হৈছে আমাৰ অন্নদাতা। তেওঁলোকে অন্ন যোগান ধৰিলেহে আমাৰ জীয়াই থকাৰ মূল যি উপাদান খাদ্য তেওঁলোকে যোগান ধৰে। আৰু আমি লক্ষ্য কৰিছোঁ এই চৰকাৰখনে অন্নদাতাসকলৰ মূৰত প্ৰচণ্ড আঘাত কৰিছে এইবেলি। আচলতে চৰকাৰী পক্ষ জড়িত থাকি মন্ত্ৰী বা বিভিন্ন বিষয়া জড়িত থাকি এই ধানৰ বীজৰ যি সিন্ডিকেট চলাই আছে 450 টকা MRP, য'ত তাতকৈ গ্ৰাহকসকলে কম দামত পাব লাগে তাত লৈ আছে ক'ৰবাত 900 টকা, ক'ৰবাত 1200 টকা, ক'ৰবাত 11 টকা। এই যে অন্যায় কৰি আছে কৃষক সমাজৰ লগত এই চৰকাৰখনে, আচলতে এই চৰকাৰখন আচলতে পুঁজিপতিৰ চৰকাৰ। আকৌ এবাৰ প্ৰমাণ দিলে যে কৃষক সমাজৰ লগত তেওঁলোকে যি চৰম প্ৰতাৰণা কৰি আছে। আজি কৃষক সমাজে খেতি কৰিব পৰা নাই, কৃষকে মূৰে হাত দি বহি থাকিব লগা হৈছে। কাৰণ অন্নদাতাসকলৰ ওপৰত সিন্ডিকেট লগাইছে এই বিজেপি চৰকাৰে। এই বিজেপি চৰকাৰৰ মন্ত্ৰীয়ে কৃষি বিষয়াসকলে আচলতে অসমত চৰকাৰ আছেনে নাই তাত সন্দেহ হৈছে, অসমত কৃষি বিভাগ আছেনে নাই তাত সন্দেহ হৈছে, বৰপেটা জিলাত কৃষি বিভাগৰ কাৰ্যালয় আছেনে নাই তাত স্পষ্টভাৱে সন্দেহ প্ৰকাশ কৰিবলৈ ৰাইজ বাধ্য হৈছে। আচলতে চৰকাৰীভাৱে যিখিনি কৃষকসকলৰ কাৰণে যি উপাদানবোৰ আহে, বিভিন্ন সময়ত বিভিন্ন বিনামূলীয়া হাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন বস্তু যোগান ধৰা হয়, বাস্তৱ ক্ষেত্ৰত খেতিয়কসকলে নাপায়। ইয়াত মধ্যভোগী দালাল শ্ৰেণী খাই লুটি পুটি খাই তেওঁলোকে প্ৰকাণ্ড বিল্ডিং সাজি আছে। কৃষক সমাজৰ লগত আপোনালোকে যদি লক্ষ্য কৰে চৰম অন্যায় এই বিজেপি চৰকাৰে কৰি আছে। গতিকে আমি দাবী জনাম যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বা সেই ধম্বালি মাৰি সদায় নিকা বা দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা কৈ ৰাইজৰ ভোটেৰে চৰকাৰ গঠন কৰা হিমন্ত বিশ্ব শৰ্মাই অলপ লক্ষ্য কৰক। তেওঁ যে ৰাতি বা পুৱাই যে দুবেলা দুমুঠি ভাত খাই তেওঁ যে বিভিন্ন কথা বতৰা কৈ থাকে, সেই খেতিয়কসকলৰ কাৰণে চিন্তা কৰিবলৈ মই আহ্বান জনাইছোঁ। অন্যথা কিন্তু খেতিয়কসকল যদি মাৰ বান্ধি থিয় হ'ব লগা হয় তেনেহ'লে এনেকুৱা চৰকাৰ 2 মিনিটত কিন্তু ব্ৰহ্মপুত্ৰ বেকী নদীত দলিয়াই দিবলৈ কৃষক সমাজে কুণ্ঠাবোধ নকৰে। গতিকে দাবী উত্থাপন কৰিছোঁ এই কৃষকৰ ধানৰ বীজৰ যি সিন্ডিকেট চলাই আছে এই সিন্ডিকেট চলোৱা দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। অন্যথা কিন্তু ৰাইজৰ দল আমি বহি নাথাকোঁ। অসমৰ সৰ্বস্তৰৰ ৰাইজক একত্ৰিত কৰি কৃষক সমাজক একত্ৰিত কৰি এই চৰকাৰৰ বিৰুদ্ধে গণবিপ্লৱ আমি গঢ়ি তোলাৰ কাৰণে আমি কুণ্ঠাবোধ নকৰোঁ। আচলতে এক আতংকময় পৰিৱেশ আমি লক্ষ্য কৰিছোঁ কৃষক সমাজৰ মাজত। কৃষক সমাজ হৈছে আমাৰ অন্নদাতা। তেওঁলোকে অন্ন যোগান ধৰিলেহে আমাৰ জীয়াই থকাৰ মূল যি উপাদান খাদ্য তেওঁলোকে যোগান ধৰে। আৰু আমি লক্ষ্য কৰিছোঁ এই চৰকাৰখনে অন্নদাতাসকলৰ মূৰত প্ৰচণ্ড আঘাত কৰিছে এইবেলি। আচলতে চৰকাৰী পক্ষ জড়িত থাকি মন্ত্ৰী বা বিভিন্ন বিষয়া জড়িত থাকি এই ধানৰ বীজৰ যি সিন্ডিকেট চলাই আছে 450 টকা MRP, য'ত তাতকৈ গ্ৰাহকসকলে কম দামত পাব লাগে তাত লৈ আছে ক'ৰবাত 900 টকা, ক'ৰবাত 1200 টকা, ক'ৰবাত 11 টকা। এই যে অন্যায় কৰি আছে কৃষক সমাজৰ লগত এই চৰকাৰখনে, আচলতে এই চৰকাৰখন আচলতে পুঁজিপতিৰ চৰকাৰ। আকৌ এবাৰ প্ৰমাণ দিলে যে কৃষক সমাজৰ লগত তেওঁলোকে যি চৰম প্ৰতাৰণা কৰি আছে। আজি কৃষক সমাজে খেতি কৰিব পৰা নাই, কৃষকে মূৰে হাত দি বহি থাকিব লগা হৈছে। কাৰণ অন্নদাতাসকলৰ ওপৰত সিন্ডিকেট লগাইছে এই বিজেপি চৰকাৰে। এই বিজেপি চৰকাৰৰ মন্ত্ৰীয়ে কৃষি বিষয়াসকলে আচলতে অসমত চৰকাৰ আছেনে নাই তাত সন্দেহ হৈছে, অসমত কৃষি বিভাগ আছেনে নাই তাত সন্দেহ হৈছে, বৰপেটা জিলাত কৃষি বিভাগৰ কাৰ্যালয় আছেনে নাই তাত স্পষ্টভাৱে সন্দেহ প্ৰকাশ কৰিবলৈ ৰাইজ বাধ্য হৈছে। আচলতে চৰকাৰীভাৱে যিখিনি কৃষকসকলৰ কাৰণে যি উপাদানবোৰ আহে, বিভিন্ন সময়ত বিভিন্ন বিনামূলীয়া হাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন বস্তু যোগান ধৰা হয়, বাস্তৱ ক্ষেত্ৰত খেতিয়কসকলে নাপায়। ইয়াত মধ্যভোগী দালাল শ্ৰেণী খাই লুটি পুটি খাই তেওঁলোকে প্ৰকাণ্ড বিল্ডিং সাজি আছে। কৃষক সমাজৰ লগত আপোনালোকে যদি লক্ষ্য কৰে চৰম অন্যায় এই বিজেপি চৰকাৰে কৰি আছে। গতিকে আমি দাবী জনাম যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে বা সেই ধম্বালি মাৰি সদায় নিকা বা দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা কৈ ৰাইজৰ ভোটেৰে চৰকাৰ গঠন কৰা হিমন্ত বিশ্ব শৰ্মাই অলপ লক্ষ্য কৰক। তেওঁ যে ৰাতি বা পুৱাই যে দুবেলা দুমুঠি ভাত খাই তেওঁ যে বিভিন্ন কথা বতৰা কৈ থাকে, সেই খেতিয়কসকলৰ কাৰণে চিন্তা কৰিবলৈ মই আহ্বান জনাইছোঁ। অন্যথা কিন্তু খেতিয়কসকল যদি মাৰ বান্ধি থিয় হ'ব লগা হয় তেনেহ'লে এনেকুৱা চৰকাৰ 2 মিনিটত কিন্তু ব্ৰহ্মপুত্ৰ বেকী নদীত দলিয়াই দিবলৈ কৃষক সমাজে কুণ্ঠাবোধ নকৰে। গতিকে দাবী উত্থাপন কৰিছোঁ এই কৃষকৰ
ধানৰ বীজৰ যি সিন্ডিকেট চলাই আছে এই সিন্ডিকেট চলোৱা দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব লাগে। অন্যথা কিন্তু ৰাইজৰ দল আমি বহি নাথাকোঁ। অসমৰ সৰ্বস্তৰৰ ৰাইজক একত্ৰিত কৰি কৃষক সমাজক একত্ৰিত কৰি এই চৰকাৰৰ বিৰুদ্ধে গণ বিপ্লৱ আমি গঢ়ি তোলাৰ কাৰণে আমি কুণ্ঠাবোধ নকৰোঁ।